সকলোৰে ভালনে আশা কৰিছোঁ সকলোৰে ভালেই মোৰো ভালেই মই মুৰ্শিনা আকৌ ওয়েলকাম জনালো মুৰ্শিনা গিয়া চেনেললৈ আজি মই আপোনালোকৰ কাৰণে এটা নতুন ডিজাইন লৈ আহিছোঁ আহকচোন তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ লগতে যোনসকল মোৰ চেনেল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহক তেনেহ'লে ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ এইখিনি পটিখিনি মই পুৰণা শাৰীৰ পৰা খুলি উলিয়াইছোঁ নতুন নহয় কিন্তু দেখিবলৈ বিৰাট ধুনীয়া চাওকচোন আৰু এখন চাদৰখন এখন মেখেলাখন ইয়াত মই এইখিনিও লগাম এনেকুৱা ধৰণৰ এইটো বাকিখিনি মই বেক কেমেৰাতে দেখাইছোঁ এইকেইটা পটিকেইটা আৰু এইকেইখন চাদৰ মেখেলা এই পটিটো 4 ইঞ্চ ওপৰত দি পেলাই চিলাই ল'ম আঁচলৰ চাইডে আৰু এয়া চিলাই লোৱা হৈ গ'ল আৰু 10 ইঞ্চ ওপৰত আকৌ এটা পটি লগাই লৈছোঁ এনেধৰণে লগাই পেলাই আকৌ ইটো সাইডতো তেনেকৈ লগাইছোঁ দুটা পটিয়ে কিন্তু ইটো পটি বেলেগ আগত দেখুৱাটো এনেধৰণে এটা মোৰ দুটা চিলাই ল'ম আৰু সাইডত এইটো পাৰ্পিন লগাই দিম কেনেকৈ পাৰ্পিন লগাব লাগে মোৰ আগত ভিডিঅ'ত দেখুৱা হৈ আছে ইয়াত যে আছে এনেকুৱা ধৰণৰ ফুলটো এই ফুলটোৰ লগতে মই পাত এটা দি পেলাই হেণ্ড এম্ব্ৰইডাৰী কৰিম সেইখিনি মই বেক কেমেৰা দি দেখাইছোঁ এইকেইটা মই কালাৰকেইটা ব্যৱহাৰ কৰিম এইকেইটা কালাৰ মই ফুলকেইটা কৰোঁতে ব্যৱহাৰ কৰিম মই ইয়াত পাত এটা দিয়া কথাও কৈছিলোঁ পাতটো মই নিদিওঁ ৰাউণ্ডটো দিওঁতেই ভাল লাগিছে গোলকৈ দি যাম ফুলটো কেনেকুৱা ধৰণে আঁকিছোঁ কমপ্লিট হোৱাৰ পিছত দেখাম কাট পেঞ্চিল আঁকিছোঁ যে নহ'লে ধৰিব নোৱাৰিব এতিয়াই দেখুৱালে সেইটো কাৰণে মই পাছত দেখাম কমপ্লিট হোৱাৰ পিছত এতিয়া এই ব্লু কালাৰ সূতাটো মই 3 ডলীয়াকৈ লৈছোঁ ডাবল কৰি দিওঁতে ছডাল হৈ গৈছে মিডল পইণ্টত দি সোমাই ওপৰত দি উলিয়াই এনেধৰণে চেইন চিলাই দৰে দি পেলাই গোটেই ফুলটো ভৰ্তি কৰিম আকৌ মিডল পইণ্ট দি সোমোৱাই পেলাই আকৌ সাইডত দি উলিয়াই পেলাই এনেধৰণে কৰিম এই গোটেই ৰাউণ্ডটোক মই 4টা ভাগ কৰি পেলাই কমপ্লিট কৰিম তেনেকৈ কৰিলে ভাল লাগে দেখি আৰু কমপ্লিট কৰোঁতেও সহজতে হৈ যায় নহ'লে ফুলপাহ কমপ্লিট হওঁতে টাইম লাগে এনেকৈ কমপ্লিট কৰিলে ভাল হয় ফুলপাহ 4টা ভাগত কমপ্লিট কৰিম আৰু ইয়াৰ মাজত এটা বগা ফুট দি বগাকৈ মণিও লগাব পাৰি মই মণি নলগাওঁ সূতা এইটো দি মণি এটা নিচিনা কৰি দিম কিছুমান পুৰণা বস্তুৱে বৰ ধুনীয়াকৈ কাপোৰ এযোৰ বনাব পাৰি এইটোতো পুৰণা শাৰী পটি হয় ফুলপাহ কৰিবলৈকো তেনেই ইজি হয় কিন্তু ইয়াত যোনটো ধৰণৰ এম্ব্ৰইডাৰী আছে সেইটো ইয়াত থাকি বেলেগ কিন্তু মই তেনেকুৱা ধৰণে কৰা নাই কিয় সেনেকৈ হাতেৰে কৰিলে বহুত সময় লাগিব সেইটো কাৰণে মই এনেকৈ ভৰ্তি কৰিছোঁ কমপ্লিট হৈ গ'ল এতিয়া ইয়াৰ মিডল পইণ্টত দি বগা সূতাডাল সোমোৱাই পেলাই বেজিটো অকণমান উলিয়াই পেলাই 4টামান পাক দি পেলাই আকৌ তললৈ সোমোৱাই দিলে এটা মণি নিচিনা হৈ যাবগৈ ৰেডি হৈ গ'ল এনেধৰণে দহিটো কৰিছোঁ এনেকুৱা দহি কৰাৰ মই আগত ভিডিঅ' দিয়া হৈ আছে এনেকুৱা লাগিছে কাপোৰযোৰ কমেণ্ট কৰি জনাব মোৰ কিন্তু ভাল লাগিছে চিম্পুল কৰিছোঁ বেছি ফুল দিয়াও নাই ইয়াতো এনেধৰণে কৰিছোঁ এপাহকৈ এইখিনি জেগাত কমাই দিছোঁ আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই যদি ভাল পালে কমেণ্ট এটা কৰি জনাব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ